students, today I am going to show you how the fishes in water live even there is sunlight. Water is hot, but how the fish live? পানীত ইমান গৰমত মাছ কেনেকৈ জীয়াই থাকিব পাৰে সেই পৰীক্ষা কৰি দেখাম মই আজি তোমালোকক। এতিয়া সেইটো কৰিবলৈ মই কি কৰিছোঁ, ইয়াতে লৈছোঁ গৰম পাত, ইয়াত লৈছোঁ, এইটো লৈছোঁ এনেকৈ। এতিয়া মই এইটো ওলোটাই দিম, ইয়াতে দি দিম, এই ঢাকনিখন ইয়াৰ পৰা গুচাই দিম। এইটো চাবা কি হয়, এতিয়া দেখিলে তোমালোকে কি হ'ল, এইটো নীলা আছে তলফালে পানী যোৱা নাই, এইটো ৰঙা আছে ভিতৰ ফালে তলফালে ওপৰলৈ যোৱা নাই। কিয় যোৱা নাই? কাৰণটো কি? হোৱাট ইজ দ্য ৰিজন that the water is not changing color? This is remain unchanged, this is also remain unchanged, it has no color, it has no color. সেইটো হৈছে তাপৰ পৰিচলনৰ কাৰণে, মানে ডিউ টু দ্য কনভেকশ্যন অফ হিট। মানে কি হয়, গৰমৰ দিনত কি হয়, সূৰ্যৰ তাপত ওপৰৰ পানীখিনি গৰম হয়, এইখিনি ওপৰৰ পানী গৰম হৈছে, তলৰ পানী ঠাণ্ডা। The water having in the bottom of the water is cool. ইয়াতে মাছ থাকে, ৰ'দত মাছ ওপৰত নাহে, সিহঁত তলত থাকে, সেইকাৰণে সিহঁতে একো নহয়, সূৰ্যৰ তাপ দিলেও একো কৰিব নোৱাৰে, সূৰ্যৰ তাপে একো কৰিব নোৱাৰে। ঠিক তেনেকৈ ইয়াতো তেনেকুৱা, এইটো গৰম, এইটো ঠাণ্ডা, সেইকাৰণে পানীখিনি ওপৰলৈ যোৱা নাই, ঠাণ্ডা পানী তলত থাকে, গৰম পানী ওপৰত থাকে। ইয়াতে মাছ থাকিব, গৰমৰ দিনত ৰ'দ দিলে মাছটো তললৈ গুচি যায়। The fish goes bottom of the pond, and here also the fish goes bottom of the pond. কিন্তু ৰাতি কি হয়, ওপৰৰ পানীখিনি ঠাণ্ডা হৈ যায়, তেতিয়া মাছটো ওপৰত উঠি আহে, এনেকৈয়ে মাছ জীয়াই থাকে। পাইছেনে বুজি? এতিয়া